জনাইছোঁ এই ভিডিঅ'ৰ জৰিয়তে তেখেতৰ কাৰণে এয়া সাধাৰণ কথাটো একেবাৰে নহয় আৰু সাধাৰণ কথা অলপো নহয় এনেকৈ নিজৰ ঘৰখন আশ্ৰমলৈ আমাক বনাবলৈ দিয়া বা সাজিবলৈ দিয়াটো বা আগবঢ়াই দিয়াটো তথাপিতো সেয়াই বহুত বেছি ধন্যবাদ আকৌ এবাৰ ধন্যবাদ মই আজি সুখী মোৰ এই মৰমৰ মাৰ ঘৰখন মই আজি সময়ক মই অৰ্পণ কৰিবলৈ পাই এখন এটা মানে ধুনীয়া এটা অনুষ্ঠান এটা মহৎ উদ্দেশ্যৰে লোৱা অনুষ্ঠান ন মই সময় দিব পাৰিম মই নিজে বহুত সুখী হৈছোঁ আজি তাৰ বাবে ভগৱানৰ আশীৰ্বাদ আছে বুলি মই ক'ব লাগিব আৰু সেই আজি সুখী আজি সময় পৰিস্থিতি আগবাঢ়ি যাওক কামবোৰ আগবাঢ়ক সোনকালে তাই মই কামনা কৰিছোঁ যোৱা 1 বছৰৰ পৰা মই এনিমেল শ্বেল্টাৰ কাম কৰি আছোঁ মানে নিজৰ এখন এনিমেল শ্বেল্টাৰ বনাই আছোঁ জীৱ জন্তুৰ কাৰণে এখন ঘৰ এইখন সম্পূৰ্ণ হোৱাগৈ নাই তাত বহুতখিনি কাম আছে কৰিবলগীয়া তথাপিতো আমি এই প্ৰজেক্টটো লগতে আগবঢ়াই লৈ যাম যেনেকৈ নহ'লেও শেষ কৰিব চেষ্টা কৰিমগৈ এয়া মাত্ৰ আৰম্ভণিহে এতিয়া যেনেকৈ কামবিলাক আগবাঢ়িব তেনেকৈ আপডেটবিলাক আমি মাজে মাজে দিবলৈ চেষ্টা কৰিম আকৌ এবাৰ ধন্যবাদ ক'লে কমেই হ'ব কাৰণ এটা বহুত ডাঙৰ কামৰ কাৰণে তেখেতে আগবাঢ়ি আহিলে সেইকাৰণে আকৌ এবাৰ ধন্যবাদ এতিয়া আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নেপাহৰিব যে প্ৰজেক্ট সোণৰ অসমৰ এই সিদ্ধান্তটো বা এই প্ৰজেক্টটো কেনেকুৱা হ'ব বহুত এটা গুৰুত্বপূৰ্ণ বহুত এটা ডাঙৰ সিদ্ধান্ত বা বহুত এটা ডাঙৰ ষ্টেপ আমি প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে ল'বলৈ গৈ আছোঁ সেইকাৰণে আপোনালোকৰ মতামতসমূহ দিবলৈ নেপাহৰিব সমাপ্ত কৰি দিছোঁ সদায় দৰে সুবিধা নকৰিব স্মাইল কৰি দিব পজিটিভ হ'ব মই সময়ে গৈ আমাৰ চিয়ামলী খুৰীৰ লগতে চাইনিং অফ